Hello guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবে ভালে আছে আৰু মোৰো ভালে আছে. So একেদিন মই regularly video দিব পৰা নাই, as you know, it's Ramzan and because I'm a family woman, so I have to look after my family also. So I'm so sorry for the inconvenience. কিন্তু আজিৰ পৰা মই আপোনালোকৰ আকৌ ক্লাস বিলাক resume কৰিম. যিমান পাৰো মই sequentially দিব try কৰিম আৰু ইদৰ পিছৰ পৰা continuity maintain কৰিম. So আজি আমি লৈ আহিছো strategic part one of part যোনটো national parks হয় আৰু মই national parks কিনে অকল অসমৰটো prefer নকৰো কাৰণ এইবাৰ যেহেতু APSC আমি দিছো APSC দেখা গৈছে যে not only অসমৰ but বেলেগৰো যোনবিলাক park আমি জনা দৰকাৰ কাৰণ আজিকালি pattern বিলাক অলপ changes কৰিছে মানে directly আগতে MCQ based যিবিলাকে questions পঢ়িছে আপোনালোকে APSC হওক বা ADRE হওক মই suggest কৰিম ADRE please kindly only MCQ পঢ়ি না যাব statics question বিলাক তো এনেও পাৰিব আপোনালোকে যদি সাবজেক্টিভ পঢ়ি যায় তেতে হলে গুটেই question বিলাকৰ আনসাৰ দিব পৰা যায় আৰু যদি only MCQ পঢ়ে সেই টপিকটোৰ পৰা আপুনি হয় এটা পইণ্ট জানিব পাৰে বাট বাকি বিলাকৰ কাৰণে আপোনাৰ প্ৰবলেম হ'ব পাৰে সো here we started যদি আপোনালোকে মোৰ চেনেলত নতুন আছে প্লিজ keep like and subscribe my channel and follow for more আৰু যদি আগৰ পৰা আছে thank you for being with me so আজি হল মধ্য প্ৰদেশ ডিস্ট্ৰিক্ট মধ্য প্ৰদেশ সো আপোনালোকে ইয়াত মোক ক'ব লাগে মধ্য প্ৰদেশৰ ৰাজধানী কি So please comment section on janabo ami amra herir logote to national parks hoy tar logote ami rajdhani bilaku sai jam aru big cities bilaku sai jam because my multiple color loisu so apnaloke yar pora city bilak sai goi thibo junbilak important city hoy aru kihor karone bikhyat hoy hebilaku apnaloke নিজৰ নোটবুকত এনেকৈ এখন ম্যাপ ড্ৰ কৰি নিজে ম্যাপখন ড্ৰ কৰি চাই গলে আপোনালোকৰ বহুতখিনি বেছি সুবিধা হ'ব মই নিজে পঢ়ুতে এনেকে পঢ়ু ম্যাপটো ড্ৰ কৰো আৰু ম্যাপৰ কাইন্ডলি এনেকে মাৰ্ক কৰো মই আপোনালোকক এতিয়া দেখাই দি আছো মই কেনেকে পঢ়ু ঠিক আছে সো ইয়াৰ বান্দৰগড় ন্যাশনাল পাৰ্ক এটো মধ্য প্ৰদেশ হয় কানহা ন্যাশনাল পাৰ্ক মধ্য প্ৰদেশ হয় সো ইয়াতে আমি মেনশন কৰি যাম যত আপোনালোকে মেনশন কৰি এটো ম্যাপত মেনশন কৰি যাব যে বান্দৰগড় ন্যাশনাল পাৰ্ক টু কোত আছে কোনটো ডিস্ট্ৰিক্টত আছে আৰু হেনেকে ন্যাশনাল মাৰ্ক কৰি পেলাই নিজৰ হেৰি যোনটো আমাৰ ন্যাশনাল পাৰ্ক হয় হেটোৰ নাম মাৰ্ক কৰি থব তো কি হয় ইউজুয়ালি দেখা যায় যে ম্যাপত বেছি ভালকে আমাৰ মনত থাকে ঠিক আছে নেক্সট ন্যাশনাল পাৰ্ক চাও কাহনা ন্যাশনাল এটো খুবই ইম্পৰ্টেন্ট ন্যাশনাল পাৰ্ক এই ন্যাশনাল পার্ক টু বহুত কিটা এক্সামত আহা দেখা গৈ আছে সো this is very important for your ADRE and APSC upcoming exam if you are thinking to give an exams okay সো ইয়াতে মই আপোনালোকৰ লগত অসমীয়াত লৈ আহু আৰু ইংলিশত লৈ আহু কিন্তু অসমীয়াৰ মানে ইমান সাধাৰণ পোৱা নাযায় সো মই হেকাৰণে বেছিভাগ ইংলিশতে প্ৰিফাৰ কৰো কিন্তু এক্সপ্লেনেশন বিলাকক মই আপোনালোকক অসমীয়াত দি থও তো কোনোবাই যদি ইংলিশত অসুবিধা পায় তে আপোনালোকে অসমীয়াত লৈ ল'ব পাৰে আৰু আপোনালোকে এই PDF টো পাবৰ কাৰণে মোৰ Telegram channel junto keep learning 416 is the same name of the Telegram channel join koribo pare aru PDF to pai jabo tate so next ase Madhav National Park Madhya Pradesh etu Madhya Pradeshot ase aru Mandla Fossil National Park jodi hude kuntu eta fossil national park ase hetu hol fossil mane juntu manohor mane jibo juntur konkal hebilakor dara fossilor dara related hoy to etu Mandla National Park boli koa hoy बानबिहार नेशनल पार्क मध्य प्रदेश पान्हा नेशनल पार्क मध्य प्रदेशत পোৱা যায় আৰু পাঁচ নেশনাল পার্ক সঞ্জয় নেশনাল পার্ক আৰু সাতপুৰা ৰেঞ্জ হতে আমি শুনিছো সাতপুৰা ৰেঞ্জ ন এটো এটা পৰ্বতমালাৰ নাম হয় সাতপুৰা ৰেঞ্জ আৰু হেতুৰ নামতে আৰু এটা নেশনাল পার্ক আছে এটো হল সাতপুৰা নেশনাল পার্ক মধ্য প্ৰদেশ সো এইকিটা আছিল মধ্য প্ৰদেশৰ নেশনাল পার্ক সো তাৰ ভিতৰত আপুনি দুটা তিনটা নেশনাল পার্ক বহুতে ইম্পৰ্টেন্ট বাকি কিটা চাব পাৰে এই তিনটা বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু সাতপুৰাটো বাকি মই এনেকৈ ট্ৰিক কয় সঞ্জয় নেশনাল পার্ক মনত না থাকে আপোনালোকে এনেকৈ মনত ৰাখিব সঞ্জয় গান্ধী নেশনাল পার্ক সো বিভিন্ন নেশনাল পার্ক বিলাক মই পানাৰ নেশনাল পার্ক টু মধ্য প্ৰদেশত হয় কিন্তু মই কেনেকৈ মনত ৰাখো পানাৰ আমাৰ অসমত এটা ফেমাস পিকনিক স্পট আছে পানীমোৰ সো মই এনেকৈ মনত ৰাখো যে পানাৰ মধ্য প্ৰদেশৰ হয় পানীমোৰ ৰিলেটেড হয় সো আপোনালোকে এনেকুৱা বেলেগ ধৰণৰ টিপস ইউজ কৰি নিজে মনত ৰাখিব পাৰে so that's all to Madhya Pradesh so next move into the national parks in Karnataka so Karnatakar राजधानी सबे আমি জানো বেঙ্গালুরু হয় বেঙ্গালুরু আৰু কি সিটি বুলি কোৱা হয় বেঙ্গালুরু সিলিকন ভ্যালি বুলি কোৱা হয় সিলিকন ভ্যালি অফ ইন্ডিয়া বেঙ্গালুরু is the silicon valley of India so আৰু ইন্ডিয়াৰ আইটি মানে ইন্ডিয়াৰ টেকনলজি হাব বুলিও কোৱা হয় সো এইবিলাক বস্তু আপোনালোকে কারেন্ট এফেয়ার্সৰ লগে লগে আপডেট কৰি থাকিব
তো এইটো হল কৰ্ণাটকৰ মেপ কৰ্ণাটকৰ left Uttar Pradesh hoise Telangana, then Andhra Pradesh, then Tamil Nadu, Kerala and Maharashtra. So আপোনালোকক যদি এনেকুৱা কোৱেশ্চন আহে যে কিছুমান কোৱেশ্চন দেখা যায় এনেকৈ আহা যায় যে কৰ্ণাটকৰ ওচৰৰ পাজৰৰ এখন ওচৰৰ ডিস্ট্ৰিক্ট হয় কোনখন তো নিয়াৰলি আপোনালোকে যদি এনেকৈ মনত ৰাখে তেতিয়া হলেও মনত পৰি যাব ঠিক আছে আৰু এইটো হল গোৱা সো এই সৰু ডিস্ট্ৰিক্ট যোনটো দেখি আছে এইটো হল গোৱা সো নেক্সট নেশনাল পাৰ্ক ইজ বন্দিপুৰ নেশনাল পাৰ্ক বানেৰঘাটা নেশনাল পাৰ্ক কান্দেৰমুখ নেশনাল পাৰ্ক এণ্ড নাগাৰহালে নেশনাল এইটো চাৰিটা নেশনাল পাৰ্ক আছে অনলি এইটো আপোনালোকৰ মনত ৰাখা বহুতে ইজি হৈ যাব ঠিক আছে নেক্সট নেশনাল পাৰ্ক ইজ ঝাৰখণ্ড নেশনাল পাৰ্ক আৰু এইটো হল ঝাৰখণ্ডৰ ক্যাপিটাল ৰাজধানী কি হয় ঝাৰখণ্ডৰ যোনটো হেৰি হয় মানে আমাৰ ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ কি হয় কোনবাই মোক কমেন্ট সেকশনত জনাব কাৰণ গোটেইবিলাক যদি মই কৈ দিও তেতিয়াহলে আপোনালোকে কি কাল্টিভেট কৰিব ঠিক আছে মানে ঝাৰখণ্ডত অনলি দুটা নেশনাল পাৰ্ক আছে বেলতলা নেশনাল পাৰ্ক বেটলা নেশনাল পাৰ্ক সো বেটলা নেশনাল পাৰ্ক তো আপোনালোকে বেলতলা মনত ৰাখিব পাৰে বেলতলাৰ লগত ৰিলেটেড ৰাখি আপোনালোকে বেটলা নেশনাল পাৰ্ক কত আছে ঝাৰখণ্ডত আছে আৰু হাজাৰিবাগ তো আমি এনে মই মনত ৰাখো হাজৰিকা এণ্ড হাজাৰাবাগ সো আপোনালোকে এনেকেও মনত ৰাখিব পাৰে যে হাজাৰিবাগ নেশনাল পাৰ্ক ইজ ৰিলেটেড টু হাজৰিকা নেশনাল পাৰ্ক কত আছে ঝাৰখণ্ডত আছে সো এনেকে মনত ৰাখিব পাৰে যে হাজৰিকা ৰিলেটেড টু ঝাৰখণ্ড এণ্ড বেলতলা ৰিলেটেড টু ঝাৰখণ্ড সো ইয়াৰ পৰা বেটলা নেশনাল পাৰ্ক হল ঝাৰখণ্ডৰ আৰু হাজাৰিবাগ নেশনাল পাৰ্ক হল কৰ ঝাৰখণ্ডৰ নেক্সট হল নেশনাল পাৰ্ক অফ গুজৰাট সো গুজৰাটৰ হেৰি হল আহমেদাবাদ আৰু মোদীজীৰ ফেভৰেট চহৰ হয় কাৰণ তেখেতে তাৰ পৰা হেৰি কৰিছে আৰু মহাত্মা গান্ধীৰো জন্মস্থান হয় MK গান্ধীৰ জন্মস্থান হয় আৰু প্লিজ মোক ইয়াতে কমেন্ট সেকশনত এটা বস্তু জনাব প্ৰবাসী ভাৰতীয় দিৱস কিমান তাৰিখে হেৰি পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস কমেন্ট সেকশনত জনাব এটো খুবেই ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে কাইন্ডলি গো এণ্ড চেক ফৰ মি ওকে থ্যাংক ইউ এণ্ড কমেন্ট সেকশনত জনাই দিব নেক্সট পাৰ্সোনাল পাৰ্ক হল ব্ল্যাক বাক নেশনাল পাৰ্ক এণ্ড গিৰ ইজ দ্য মোষ্ট ইম্পৰ্টেন্ট ওয়ান গিৰ নেশনাল পাৰ্ক জিম কৰবেটৰ এটা হেৰি শুনিছিলে ন तो गिर इज द नेशनल पार्क मेराइन गल्फ जदि हुदे मेराइन नेशनल पार्क गल्फ कच्छ अफरान एटा टूरिस्ट डेस्टिनेशन হয় বহুতে फेमस टूरिस्ट डेस्टिनेशन হয় রান অফ কচ্ছ শুনিছে সাকে আপনি তো আমি মেরাইন টু মেরিনৰ লগত ৰিলেটেড বনসদা মিন্স বসুদা বুলি মনত ৰাখি মই বসুদা মনত ৰাখিল বনসদা আৰু গিৰ ব্ল্যাক ডগ মানে আপনি ব্ল্যাক কালাৰটো মনত ৰাখিব ব্ল্যাক ডগ বুলিও মনত ৰাখিব পাৰে ব্ল্যাক ডগ বা ব্ল্যাক ডগ so this is the national park to related to these sections and Indian National Park of West Bengal so come to the West Bengal or rajdhani ki hoy Kolkata so apnaloke etu bostu sai lobo West Bengal kior karone famous hoy West Bengal related to key industries poa jay hekhini olop sai lobo so ami ekelege ki hobo national park soar loge loge district aru tar herit ki famous heri poa jay hetur bishoye ami jani jam thik ase Next, Sundarban National Park. Sundarban এটা delta হয় most important আৰু ইয়াত Sundarbanৰ related আপোনালোকে ভালকে জানে coral reef ফৰ কথা শুনিছে coral reef আৰু mangrove সুন্দৰবনত পোৱা যায় এই দুটা বস্তু আপোনালোকে মেনশন কৰি থব সো বক্সা টাইগাৰ নেশনাল পাৰ্ক আৰু ফেমাস টাইগাৰ ৰিজাৰ্ভৰ যোনটো আছে ইউনেস্কোৰ যোনটো হেৰিটেজ ৰিলেটেড প্ৰগ্ৰাম আছে তাৰ ৰিলেটেড প্ৰগ্ৰাম আৰু হেৰি হয় এটো সো বক্সা টাইগাৰ ৰিজাৰ্ভ এণ্ড Gurumura National Park and Jalpara and Neroa and Singlila National Park is apart from this. So, etu asile amar part 1. Next whole amar Andaman Nicobar Island. Andaman Nicobar Island to amar India last corner tolor fila ase yar heri hol Port Blair aru yat amar bahut bilak যোনবিলাক দ্বীপপুঞ্জ আছে আইসল্যান্ডৰ সমষ্টি হয় আৰু এই কিটা ইয়াৰ পাৰ্ট হয় সো ইয়াৰ ৰাজধানী ইয়াৰ যোনবিলাক নেশনাল পাৰ্ক আছে ইয়াত বহুত বিলাক নেশনাল পাৰ্ক আছে সো কেম্পেল বে নেশনাল পাৰ্ক আন্দামান নিকোবাৰ গালাথেয়া এণ্ড মহাত্মা নেশনাল পাৰ্ক মিডল বাটন নেশনাল পাৰ্ক মাউণ্ট হেৰিয়েট নেশনাল পাৰ্ক নৰ্থ বাটন নেশনাল পাৰ্ক সাউথ বাটন নেশনাল পাৰ্ক ৰাণী ঝান্সী নেশনাল পাৰ্ক এটো ইম্পৰ্টেন্ট হয় আৰু সেডল পিক নেশনাল পাৰ্ক এই দুটা ইম্পৰ্টেন্ট হয় আৰু গেলিথিয়াৰটো এতে ইম্পৰ্টেন্ট হয় বাকি বিলাক আপোনালোকে মনত ৰাখিব পাৰে যদি দৰকাৰ হয় আপোনালোকে হেৰি কৰিব পাৰে দ্যাটস অল ফৰ টুডে সো আজিলৈ ইমানে আমি নেক্সট পাৰ্টটো লৈ খুবে সোনকালে হেৰি প্ৰস্তুত হ'ম আৰু এইটো জিকে সিৰিজৰ আমি ফাৰ্স্ট স্টাৰ্ট কৰিছো কাৰণ এডিএৰি আৰু নেক্সট 3 মান্থস আছে সো guys be hard working and this is the last opportunity for you guys so bhalke prepare korok aru
প্লিজ যদি মোৰ চেনেল বিলাকৰ ভিডিঅ' বিলাক চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব মাই চেনেল ফলো ফৰ মোৰ বাই বাই